এইবাৰৰ আলোচনাৰ বিষয়বস্তু হ'ল শিশু বিজ্ঞান সমাৰোহৰ 2020-21 প্ৰথম উপবিষয়ৰ ওপৰত যেটো হৈছে ইকোসিস্টেম ফৰ সাস্টেইনেবল লিভিং বা বহনক্ষম জীৱনৰ বাবে পৰিস্থিতি তন্ত্ৰ। পৰিস্থিতি তন্ত্ৰ বুলি ক'লে আমি যেটো কথা বুজো যে জীৱ আৰু জড়ৰ এটা নিৰ্দিষ্ট পৰিৱেশত যেটো ব্যৱহাৰিক বা কাৰ্যকৰী সম্পৰ্ক যাৰ জৰিয়তে এটা পৰিৱেশিক সন্তুলন বৰ্তিত হৈ থাকে। তে এই ক্ষেত্ৰত যেতিয়া আমি পৰিস্থিতি তন্ত্ৰ এটাৰ বহনক্ষমতাৰ কথা কওঁ, আচলতে পৰিস্থিতি তন্ত্ৰ এটাই কিমান সহনশীলতাৰে এটা তেওঁলোকৰ কাৰ্যকৰী প্ৰক্ৰিয়াবোৰক পৰ্যবেক্ষিত কৰে বা ধৰি ৰাখে। এই গোটেই কথাটো সাধাৰণতে নিৰ্ভৰ কৰে পৰিস্থিতি তন্ত্ৰটোত কিমান ধৰণৰ বৈচিত্ৰতা আছে আৰু এই বৈচিত্ৰতাবোৰে কিমান উৎপাদনশীল প্ৰক্ৰিয়া তাত সময়ৰ লগে লগে আগবাঢ়ি গৈ আছে। এই বৈচিত্ৰতা আৰু উৎপাদনশীল প্ৰক্ৰিয়া এই দুইটাই যদি আমাৰ য'তেই আমি বাস কৰিছোঁ তাৰ নিকটৱৰ্তী পৰিস্থিতি তন্ত্ৰত থাকে, তেতিয়াই আমি মানুহে সেই পৰিস্থিতি তন্ত্ৰৰ পৰা পৰিৱেশিক যিবোৰ সেৱা লাভ কৰিব পাৰোঁ আৰু যি আমাৰ কাম কাজ বা জীৱন যাপনত সহায় কৰে। সেই প্ৰেক্ষাপটতে আচলতে পৰিস্থিতি তন্ত্ৰ এটাৰ কি ভূমিকা হ'ব পাৰে বহনক্ষম জীৱন যাপনৰ কাৰণে সেই সম্পৰ্কে আলোচনা কৰাটোৱে এই উপবিষয়ৰ মূল লক্ষ্য। এই কামটো কৰিবলৈ যাওঁতে এই উপবিষয়ৰ লগত সংগতি ৰাখি আমি কিছুমান বিষয়বস্তু ল'ব পাৰোঁ অধ্যয়নৰ বাবে, যেনেকুৱা আণ্ডাৰষ্টেণ্ডিং ইকোসিস্টেম, এটা পৰিস্থিতি তন্ত্ৰ সম্পৰ্কে বুজি উঠা। আমি য'তেই বাস কৰিছোঁ আমাৰ নিকটৱৰ্তী অঞ্চলত বহুবোৰ প্ৰাকৃতিকভাৱে গঢ় লোৱা পৰিস্থিতি তন্ত্ৰ আছে। নদী এখন থাকিব পাৰে, পুখুৰী এটা থাকিব পাৰে বা ঘাঁহনি এডৰা বা বনাঞ্চল এটা থাকিব পাৰে, তেনেকুৱা। আৰু বহুবোৰ মানুহে সৃষ্টি কৰা পৰিস্থিতি তন্ত্ৰ আছে, যেনেকুৱা আমাৰ ঘৰৰ চৌহদত থকা বাগিচাখন, আমাৰ খেতি পথাৰবোৰ, আমি মৎস্য পালন কৰা পুখুৰী এটা, এই সকলোবোৰ মানুহে তৈয়াৰ কৰা একোটা পৰিস্থিতি তন্ত্ৰ। এতিয়া প্ৰাকৃতিকেই হওক বা মানুহে তৈয়াৰ কৰা এটা পৰিস্থিতি তন্ত্ৰই হওক, এনেকুৱা এটা পৰিস্থিতি তন্ত্ৰত জীৱ আৰু জড়ৰ উপস্থিতি কেনেকুৱা আৰু তেওঁলোকৰ চিনাক্তকৰণ আৰু তেওঁলোক কেনেকৈ আন্তঃ সম্পৰ্কৰ মাজেদি এটা কাৰ্যকৰী প্ৰক্ৰিয়াৰ মাজেদি চলি আছে সেই সম্পৰ্কে জনা আৰু সেইটো কেনেকৈ সন্তুলিত আৰু অবিৰত ৰূপত ৰাখিব পাৰি সেই সম্পৰ্কে চিন্তা কৰা। দ্বিতীয় এটা দিশ আমি চিন্তা কৰিব পাৰোঁ অধ্যয়নৰ কাৰণে, সেইটো হ'ল এক্সপ্ল'ৰিং ডাইভাৰ্চিটি অফ লাইফ, অৰ্থাৎ জীৱৰ বৈচিত্ৰতা সম্পৰ্কে অধ্যয়ন কৰা। আমাৰ নিজৰ স্থানীয় পৰিৱেশত কিমান ধৰণৰ জীৱ, সৰু পোক পৰুৱাৰ পৰা ডাঙৰ প্ৰাণীলৈকে বা বিভিন্ন উদ্ভিদ সম্পৰ্কে আমি তাৰ বৈচিত্ৰতা স্থিতিৰ সম্পৰ্কে অধ্যয়ন কৰিব পাৰোঁ। তৃতীয় এটা দিশ হৈছে যে মানুহৰ কাম কাজে আমাৰ স্থানীয় পৰিস্থিতি তন্ত্ৰত কি ধৰণৰ প্ৰভাৱ পেলাইছে সেই সম্পৰ্কেও অধ্যয়ন কৰিব পৰা যায়। আৰু এটা বস্তু হ'ল যে এই যি জীৱ বৈচিত্ৰতা আছে, সেই জীৱ বৈচিত্ৰতাক বৰ্তমানৰ স্থিতিত মানুহে কেনেকৈ সংৰক্ষণ কৰিছে বা যদি সংৰক্ষিত হোৱা নাই, কেনেকৈ মানুহৰ উদ্যোগত, স্থানীয় মানুহৰ উদ্যোগত তাৰ সংৰক্ষণ হ'ব পাৰে, তাৰো অধ্যয়ন হ'ব পাৰে। আৰু এটা হ'ল যে প্ৰাকৃতিক সম্পদসমূহৰ পৰিচালনা কেনেকৈ হ'ব পাৰে, অৰ্থাৎ নেচাৰেল ৰিচোৰ্চ মেনেজমেণ্ট। আমি প্ৰাকৃতিক সম্পদ বুলি কওঁতেই ভূমি, মাটি, পানী, বিভিন্ন উদ্ভিদৰ আৱৰণ, এই সকলোবোৰ বস্তুৱে পৰে। তো এই প্ৰত্যেকটো বস্তুৰ বা ইয়াৰ নিৰ্দিষ্ট এটা উপাদান কেনেকৈ আমি তাৰ যিটো কাৰ্যক্ষমতা, পৰিৱেশিক সন্তুলন, সেইটোক আমি কেনেকৈ
অবিৰত ৰূপত ৰাখিম আৰু আমাৰ কাম কাজ চলাই যাম সেই সম্পৰ্কীয় এটা পদ্ধতিগত অধ্যয়নৰ মাজেদি প্ৰক্ৰিয়া প্ৰস্তুতি হ'ব পাৰে আৰু এটা দিশ হ'ল যে ইক'চিষ্টেম এপ্ৰ'চ ওপৰত অৰ্থাৎ পৰিস্থিতিতান্ত্ৰিক প্ৰক্ৰিয়াটোৱে যিধৰণে কাম কৰে সেই একেধৰণে আমাৰ দৈনিক জীৱনত এটা কাম কাজ যিবোৰ কৰিম প্ৰাকৃতিক সম্পদক ব্যৱহাৰ কৰি সেইটোত আমি এই কামটো কি ধৰণে কৰিম যেনেকুৱা পৰিস্থিতিতন্ত্ৰত উৎপাদক আৰু পোষক আৰু নিৰ্ভৰশীল জীৱ তেওঁলোকৰ মাজত যিটো এটা আন্তঃনিৰ্ভৰশীলতা থাকে সেই একেটা বস্তু আমি কেনেকৈ আমাৰ জীৱন ধাৰণৰ কাৰ্যক্ৰমত আমি ব্যৱহাৰ কৰিব পাৰিম সেই কথাটোলৈ অহা যায় দুই এটা উদাহৰণ দিব খুজিছোঁ এনেকুৱা অধ্যয়ন কেনেকৈ কৰিব পাৰি বিষয়বস্তু লৈ পেলাই স্থানীয় প্ৰেক্ষাপটত দেখা দুই এটা কথাৰ উদাহৰণ দিব খুজিছোঁ যাতে শিক্ষক বন্ধুসকলে ছাত্ৰ ছাত্ৰীসকলক কি ধৰণে চিন্তা চৰ্চা কৰিব পাৰি তাৰ এটা ধাৰণা দিব পাৰে আৰু ইয়াৰ অৰ্থ এইটোৱেই নহয় যে ইয়াত উল্লেখ কৰা বা আলোচনা কৰা বিষয়বস্তু কিটাকেই কৰিব লাগিব কিন্তু অনুৰূপ ধৰণে তেখেতসকলে যাতে চিন্তা কৰিব পাৰে উদাহৰণ দাঙি ধৰিবলৈ যাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলো উদ্বুদ্ধ হয় কেনেকুৱা চিন্তা কৰিব পাৰি সেই কথাটোৰ বাবে এতিয়া এটা সৰু উদাহৰণ এই যিটো চৰাই আমি দেখিছোঁ ইয়াৰ অসমীয়া নাম হ'ল গুবগ ইয়াৰ ইংৰাজী নামটো হ'ল কেটেল এগ্ৰেট এই ফটোখনত আমি স্পষ্টভাৱে দেখিছোঁ গুবগকেইটা গৰুকেইটাৰ ওচৰত ৰৈতেই আছে আৰু এটা গুবগে গৰুৰ মুখখনৰ পৰা কিবা ঠোঁটেৰে আহৰণ কৰিব চেষ্টা কৰিছে এই যে কেটল বা গৰুৰ জাতীয় প্ৰাণী বহু ক্ষেত্ৰত মহৰ ক্ষেত্ৰতো দেখা যায় যে এই চৰাইটো আৰু গৰুৰ লগত বা কেটলৰ লগত সম্পৰ্কটো কি আমি সাধাৰণতেই এইটো আমাৰ গ্ৰাম্য অঞ্চলত আনকি চহৰীয়া অঞ্চলতো য'ত এনেকুৱা গৰু চৰিব পৰা জেগা আছে তাত এই কথাটো দেখোঁ কিন্তু দুইটাৰ মাজত থকা সম্পৰ্কটো কি আমি বহুতে খুব স্পষ্টভাৱে নাজানো যদি আপোনালোকে এতিয়াও চাই যে এই সম্পৰ্কটো কি ধৰণে হয় কিহৰ কাৰণে হয় তাৰ কোনো আজিৰ তাৰিখত সুস্পষ্ট পদ্ধতিগত গৱেষণাই হোৱা নাই কিন্তু অতি সাধাৰণভাৱে যদি চোৱা যায় এই গৰুটোৰ গাত থকা বিভিন্ন পোক পৰুৱা চৰাইটোৱে খায় চৰাইটোৰ কাৰণে আহাৰ এই চৰাইটোৱে আহাৰ গ্ৰহণ কৰাৰ জৰিয়তে গৰুটোৰ স্বাস্থ্য সুৰক্ষিত হয় আৰু গৰুটো চৰণীয়া পথাৰৰ পৰা যেতিয়া মানুহৰ গোহালিলৈ যায় যোনে এই গৰুটো পুহিছিল তেওঁলোকৰ সেই পৰিয়ালটোৰো স্বাস্থ্যৰ সুৰক্ষা এই দুটা সম্পৰ্কৰ মাজেদি প্ৰদান কৰা হয় যেটো আমি ক'ব পাৰোঁ পৰিৱেশিক সেৱা মানুহৰ কাৰণে গতিকে এনেকুৱা সম্পৰ্কবোৰ কেনেকুৱা কি কাৰণত হয় কিমান পৰিমাণত হয় মানে কিমান পৰিমাণত এটা গৰুৰ পৰা দিনটোত চৰায়ে কিমান আহাৰ আহৰণ কৰিব পাৰে তাৰ ফলত গৰুটো কিমান স্বাস্থ্যৰ ফালৰ পৰা সুৰক্ষিত হয় এনেকুৱা সৰু সৰু আমাৰ শিশুসকলে সদায় দেখি থকা পৰিঘটনা এটাক কি ধৰণে পদ্ধতিগতভাৱে অধ্যয়ন কৰিব পাৰে সেইটোত আমি গুৰুত্ব আৰোপ কৰিব পাৰোঁ ঠিক একেধৰণে যদি চোৱা যায় আমাৰ গাঁও অঞ্চলতে হওক বা চহৰতে হওক আমি ঘৰৰ চৌহদত বা স্থানীয় অঞ্চলত আমি বহুবোৰ চৰাইৰ বাহ দেখোঁ কিছুমান চৰায়ে গছৰ বিভিন্ন আহৰণ কৰি বাহ বানে কিছুমানে আকৌ গছতে খুৰুং বনাই বাহ বানে কিছুমানে গছৰ পাতবোৰ ব্যৱহাৰ কৰি পেলাই নিজৰ বাহ সজাই লয় তো এই চৰাইবোৰৰ যিবোৰ বাহ তৈয়াৰ কৰাৰ কৌশল আৰু ইয়াৰ যিটো আৰ্হি আৰু গাঁথনি ইয়াত ব্যৱহাৰ কৰা সামগ্ৰী এই সকলোবোৰ এটা গুৰুত্বপূৰ্ণ বিষয় এইটোৰ জৰিয়তে চৰাইটোৱে কি সুৰক্ষা বা কি তেওঁলোকৰ কাৰ্য সম্পন্ন কৰাত সম্ভৱপৰ হয় একেধৰণে চৰাই এটাই বাহ বান্ধিবলৈ কেনেকুৱা স্থান নিৰ্বাচন কৰে কেনেকুৱা গছত সাজে এই গোটেই কথাবোৰৰ এটা পদ্ধতিগত অধ্যয়ন হ'ব পাৰে
আৰু এটা ডাঙৰ কথা হ'ল এই যে নিৰ্দিষ্ট গাঁথনি এটা চৰাইৰ বাঁহৰ তাৰ জৰিয়তে ইয়াত পোহৰৰ সঞ্চালন, ৰ'দৰ পোহৰৰ সঞ্চালন, বতাহৰ সঞ্চালন, তাপৰ পৰা সুৰক্ষা, বৰষুণৰ পৰা সুৰক্ষা হয়। এইটো ক'বলৈ গ'লে আমি ঘৰ সাজোতে যেনেকৈ আৰ্কিটেক্ট এজনে আৰ্হি তৈয়াৰ কৰে, একেধৰণে চৰাইটোৱে এটা নিৰ্দিষ্ট আৰ্কিটেকচাৰেল আৰ্হি প্ৰস্তুত কৰি লৈ তাৰ মাজেদি যায়। বহুত সময়ত এই অকল যদি আৰ্কিটেকচাৰেল দিশটোকে অধ্যয়ন কোনোবাই কৰিবলৈ যোৱা যায়, ইয়াত বহুতে ইয়াত প্ৰয়োগ কৰা গাণিতিক দিশ, ইয়াত প্ৰয়োগ হোৱা পদাৰ্থ বিজ্ঞানৰ দিশ, ইয়াত প্ৰয়োগ হোৱা ৰাসায়ন বিজ্ঞানৰ দিশবোৰো আলোচনা কৰিব পাৰিব। তো এই ধৰণৰ অধ্যয়নো হ'ব পাৰে। তৃতীয় এটা দিশ হ'ল যে আমি সচৰাচৰ দৈনন্দিন জীৱনত আমাৰ চাৰিওফালে বিভিন্ন চৰাই দেখি থাকোঁ। এই চৰাইবোৰৰ ওপৰত এটা অধ্যয়ন হ'ব পাৰে, বিশেষকৈ চৰাইৰ পৰ্যবেক্ষণ, আৰু পৰ্যবেক্ষণৰ জৰিয়তে আমি আমাৰ অঞ্চলত বৰ্তমানৰ এই মৌচুমী জলবায়ুৰ প্ৰভাৱত আমাৰ যিটো বৰ্তমান স্থানীয় বতৰৰ অৱস্থা, এই বতৰত আমি কি কি চৰাই দেখোঁ তাৰ ওপৰত এটা অধ্যয়ন হ'ব পাৰে। এনেকৈ পদ্ধতিগত অধ্যয়ন কৰিবলৈ যাওঁতে আচলতে পৰ্যবেক্ষণ কৰা চৰাইসমূহৰ বিৱৰণ লিপিবদ্ধ কৰা, বহুত সময়ত যদি সম্ভৱ হয় তাৰ ফটো লোৱা বা তাৰ চিত্ৰাংকন কৰা আৰু এইবোৰৰ বিৱৰণ লিপিবদ্ধ কৰা এটা খুব গুৰুত্বপূৰ্ণ দিশ। আৰু এটা দিশ হ'ল সাধাৰণতে কি কৰা যায়, ইয়াৰ পদ্ধতিগত নিয়মটো হ'ল প্ৰথমতে 3 বা 4 দিন বিভিন্ন সময়ত পৰ্যবেক্ষণ কৰি পেলাই প্ৰথমতে চৰাইবোৰ লিপিবদ্ধ কৰা হয়, নামবোৰ বা বিৱৰণবোৰ। তাৰ পৰা নিৰ্দিষ্টকৈ উলিওৱা যায় যে কোন কিটা চৰাই খুব সঘনাই দেখা গ'ল বা প্ৰতিদিনাই দেখা গৈছে, আৰু সেইটোৰ ওপৰত ভিত্তি কৰি পেলাই এখন তালিকা প্ৰস্তুত কৰা হয়। সেই গোটেই পদ্ধতিটোক 10 বাৰ্ড এপ্ৰ'চ বা 20 বাৰ্ড এপ্ৰ'চ বুলি কয়। কিমান চৰাই আমি সঘনে দেখিলোঁ তাৰ ওপৰত ভিত্তি কৰি 10টা নিৰ্দিষ্ট চৰাই, যিটো 10 বাৰ্ড এপ্ৰ'চ হ'ব পাৰে, বা বহুত চৰাই দেখিছোঁ যদি 20 বাৰ্ড এপ্ৰ'চ হ'ব পাৰে। এতিয়া এই যে সঘনাই দেখা 10টা বা 10টা চৰাইৰ নাম আমি স্থিৰ কৰি ল'লোঁ। এতিয়া আমি এটা দীঘলীয়া সময়ৰ কাৰণে সেই চৰাইকেইটাৰ অধ্যয়ন কৰিব পাৰোঁ, যাৰ জৰিয়তে আমি উলিয়াব পাৰোঁ সেই নিৰ্দিষ্ট 10টা চৰাইৰ সামগ্ৰিক স্থিতিটো আমাৰ স্থানীয় পৰিৱেশত কি, যিটোৱে বহুত সময়ত এই নিৰ্দিষ্ট বতৰৰ অৱস্থাটোত সেই চৰাইটো সেই পৰিৱেশটোৰ কেনেকুৱা ধৰণৰ পৰিস্থিতিতান্ত্ৰিক বৈশিষ্ট্য আছে, বিশেষত্ব আছে, তাক আমি নিৰ্ণয় কৰিব পাৰোঁ। তো এই ধৰণৰ অধ্যয়নো সম্ভৱপৰ। ঠিক একেধৰণে আৰু এটা বিষয়বস্তু হ'ব পাৰে যে আমাৰ সচৰাচৰ গাঁও অঞ্চলত বা বিভিন্ন ঠাইত যেতিয়া আমাৰ পোহনীয়া জীৱ জন্তুবোৰ মৃত্যুৰ পিছত আমি যেতিয়া পেলাই দিওঁ, তাৰ লগত এটা শগুনৰ খুব ওতঃপ্ৰোত সম্পৰ্ক আছে। আজিৰ প্ৰেক্ষাপটত যদি চোৱা যায়, শগুনৰ সংখ্যা ক্ৰমান্বয়ে কমি আহিছে। এই শগুন সম্পৰ্কে স্পষ্ট স্থানীয় পৰ্যায়ত ধাৰণা লোৱাটো খুব গুৰুত্বপূৰ্ণ, যে কোনোবাই এনেকুৱা ধৰণৰ অধ্যয়ন কৰিব পাৰে যে তেওঁলোকৰ অঞ্চলত শগুন আছে নাই, শগুনবোৰৰ এনেকুৱা মৃত প্ৰাণীৰ লগত সম্পৰ্কটো কেনেকুৱা, আৰু এই সম্পৰ্কটো কোনবোৰ দিশত এটা ধনাত্মক প্ৰক্ৰিয়াৰ মাজেৰে গৈছে আৰু কোনবোৰ দিশত তাৰ ঋণাত্মক প্ৰভাৱো হৈছে। কাৰণ বহুত সময়ত আমি খেতিপথাৰত ব্যৱহাৰ কৰা ৰাসায়নিক কীটনাশক, সাৰ, বহুত সময়ত আমি গৰু ছাগলীক প্ৰদান কৰা বিভিন্ন ঔষধ, যিবোৰত থকা বহুতবোৰ ৰাসায়নিক দ্ৰব্য মৃত পশু পক্ষীৰ শৰীৰত থাকি যায়, আৰু শগুনজাতীয় পক্ষীয়ে যেতিয়া সেইটো ভক্ষণ কৰে তেওঁলোকৰ শৰীৰলৈ যায়, যাৰ ফলতো শগুনৰ বৰ্তমান জনসংখ্যা হ্ৰাস পোৱাৰ ক্ষেত্ৰত সেই ধৰণৰ প্ৰভাৱো আছে। বহু ক্ষেত্ৰত স্থানীয় পৰ্যায়ত এই ধৰণৰ অধ্যয়ন হ'ব পাৰে। আনকি
আমাৰ ৰাজ্যখনৰ প্ৰেক্ষাপটত ক'ত এতিয়া শগুন পোৱা যায়, কিমান সংখ্যাত আছে, কেনেকুৱা অৱস্থাত আছে, সেই ধৰণৰ অধ্যয়নো খুব গুৰুত্বপূৰ্ণ হ'ব পাৰে। ঠিক একেধৰণে আমাৰ ঘৰৰ চৌহদতে, ঘৰৰ ভিতৰত বা বিভিন্ন স্থানত আমি সদায় মকৰা দেখোঁ। এতিয়া এই মকৰা কিমান ধৰণৰ আছে এক অধ্যয়ন। এই মকৰাবোৰে কেনেকৈ তেওঁলোকৰ জালখন তৈয়াৰ কৰে, স্পাইডাৰ ৱেবখন বনায়, এই জালবোৰ যদি ভালকৈ মন কৰা যায় যে প্ৰত্যেকটো মকৰাই বন্ধা জালখন একে নহয়, বেলেগ বেলেগ, তাৰ গাঁথনি, তাৰ জিঅ'মেট্ৰিক পেটাৰ্ণ বেলেগ বেলেগ। আৰু এই মকৰাই তৈয়াৰ কৰা জালখন কি কামত মকৰাই ব্যৱহাৰ কৰে? সাধাৰণতে মকৰা জালখন বহু সময়ত তেওঁলোকৰ ডিফেন্স মেকানিজিম বা নিজৰ আত্মৰক্ষাৰ কাৰণে ব্যৱহাৰ হয়। বহু সময়ত এইটো হাণ্টিং টুল, চিকাৰ ধৰিবলৈ, নিজৰ খাদ্য ধৰিবলৈও ব্যৱহাৰ হয়। এইবোৰ কেনেকৈ হয় এটা অধ্যয়ন হ'ব পাৰে। আৰু এইবোৰৰ কোনো সবিশেষ অধ্যয়ন এতিয়াও বিশেষভাৱে হোৱা নাই। আৰু এইটো ল'ৰা ছোৱালীয়ে নিজৰ ঘৰৰ চৌহদতে হয়তো এনেকুৱা বহুত বিষয় পাব যিবোৰ তেওঁলোকে অধ্যয়ন কৰিব পাৰে। ঠিক একেধৰণে স্থানীয় পৰ্যায়ত যদি তেওঁলোকৰ নিকটৱৰ্তী অঞ্চলত বিভিন্ন বনাঞ্চল আছে বা বনানী আছে, সেইবোৰতো কি ধৰণৰ গছ গছনি আছে, তাৰ পৰা মানুহে লঘু বনজ সম্পদ কি ধৰণে আহৰণ কৰে, সেইবোৰ কি ধৰণে ব্যৱহাৰ কৰে, বা তাত কি ধৰণৰ সেইবোৰৰ অৱস্থিতিৰ কাৰণে, বন বা জংঘল বা হাবিৰ অৱস্থিতিৰ কাৰণে স্থানীয় পৰ্যায়ত মানুহে কি ধৰণৰ সেৱা লাভ কৰে, সেই ধৰণৰ অধ্যয়নো হ'ব পাৰে। আৰু এটা হ'ল যে আমাৰ ঘৰখন চৌহদত থকা যিখন বাগিচা, যিখনক আমি বাৰী বুলি কওঁ, এই বাৰীৰটো এটা খুব গুৰুত্বপূৰ্ণ পৰিস্থিতি তন্ত্ৰ, ইয়াৰ অধ্যয়ন হ'ব পাৰে। বিশেষকৈ যদি বাৰীখন আমি ভালকৈ চাওঁ, যে বাৰীত থকা গছ গছনিবোৰৰ এটা ডাঙৰ মানে লেয়াৰ বা উচ্চতাৰ ফালৰ পৰা এটা স্তৰায়ন আছে, যে প্ৰত্যেকটো স্তৰত কি ধৰণৰ উদ্ভিদ আছে, এই উদ্ভিদবোৰৰ ব্যৱহাৰ কেনেকুৱা, এই উদ্ভিদবোৰৰ লগত প্ৰাণীৰ সম্পৰ্ক কি আছে, এক ধৰণৰ অধ্যয়ন হ'ব পাৰে। আৰু যিটো আমাৰ প্ৰেক্ষাপটত খুব গুৰুত্বপূৰ্ণ। আৰু এই কামটো চহৰ অঞ্চলতে হওক, গ্ৰাম্য অঞ্চলতে হওক, দুই ঠাইতে শিশুৱে কৰাৰ সম্ভাৱনা আছে। ঠিক তেনেকৈ স্থানীয় পৰ্যায়ত থকা যিবোৰ লঘু বনজ সম্পদ আছে, যেনেকুৱা বহু ঠাইত পিপলি পায়, পিপলি এটা গুৰুত্বপূৰ্ণ ঔষধি দ্ৰব্য, বহু ঠাইত চিৰতা পায়, বহু ঠাইত হনুলুমা এৰমেটিকা, আমি সুগন্ধি কচু বুলি কওঁ, ডালচিনি পায়। ইয়াৰ এই ধৰণৰ যিবোৰ সামগ্ৰী সাধাৰণতে আমাৰ মানুহে খেতি নকৰে, এইবোৰ স্থানীয় পৰ্যায়ত বনৰীয়া অৱস্থাৰ হাবি জংঘলত পায়। তো এইবোৰৰ কি পৰিমাণত আছে, এইবোৰ মানুহে কেনেকৈ আহৰণ কৰে, কি কামত ব্যৱহাৰ কৰে, ইয়াৰ বজাৰৰ দিশটো কেনেকুৱা, মানুহে ক্ৰমাগতভাৱে তাক আহৰণ কৰিবলৈ যাওঁতে বনাঞ্চলৰ কিবা ক্ষতি হৈছে নেকি, সেই ধৰণৰ কথাবোৰ অধ্যয়ন হ'ব পাৰে। স্থানীয় পৰ্যায়ত থকা আমাৰ যিবোৰ পুখুৰী বা খাল ডুং আছে, সেইবোৰৰ পৰিস্থিতিতন্ত্ৰিক এটা অধ্যয়ন হ'ব পাৰে। ইয়াৰ যিটো অঞ্চল, যে যিটো অংশত অনবৰতে সূৰ্যৰ পোহৰ পৰি থাকে, সেই অংশটোৰ স্থিতি কেনেকুৱা, আৰু ইয়াৰ কিমান ভিতৰলৈকে সূৰ্যৰ পোহৰ পায়, আৰু যাৰ ফলত ইয়াত কি ধৰণৰ প্ৰাণী পোৱা যায়, উদ্ভিদ পোৱা যায়, ইয়াত জল ধাৰণ ক্ষমতা কিমান, ইয়াৰ ওপৰত নিৰ্ভৰ কৰি মানুহে কি ধৰণে জীৱন যাপন কৰে, এইবোৰ বিভিন্ন দিশৰ যে আমাৰ আৰ্দ্ৰভূমিসমূহক কেন্দ্ৰ কৰি আমি অধ্যয়ন হ'ব পাৰে। ঠিক একেধৰণে আমাৰ অঞ্চলত যিবোৰ সৰু সুৰা জান জুৰি বা নদী আছে, এই নদীৰ যিটো পাৰ অঞ্চল বা জান জুৰিৰ পাৰ অঞ্চল, এইটো জীৱ বৈচিত্ৰতাৰ ফালৰ পৰা খুব গুৰুত্বপূৰ্ণ অঞ্চল। কাৰণ ইয়াতে জলজ আৰু স্থলজ দুয়োটা পৰিস্থিতিতন্ত্ৰৰ জীৱ দেখিবলৈ পোৱা যায়। গতিকে এনেকুৱা পাৰ অঞ্চলবোৰত কিমান ধৰণৰ উদ্ভিদ আছে, প্ৰাণী আছে, আৰু সেইবোৰ মানুহৰ লগত তাৰ যোগাযোগটো কেনেকুৱা। আৰু বহু সময়ত এই পাৰৰ অঞ্চলবোৰ মানুহে বিভিন্ন কামত ব্যৱহাৰ কৰাৰ ফলতো
নদীখনৰ অপকাৰ সাধন হয় আৰু এই জীৱ বৈচিত্ৰতাৰ ক্ষতি সাধন হয় তেনেকুৱা ধৰণৰ অধ্যয়নো হ'ব পাৰে এইটো এটা ঋতু যিটো সময়ত ভেকুলীৰ যথেষ্ট প্ৰয়োভৰ দেখা যায় ভেকুলী জাতীয় বেং জাতীয় প্ৰাণীবোৰ পৰ্যাপ্ত পৰিমাণে পোৱা যায় তো এই সময়ত স্থানীয় পৰ্যায়ত ভেকুলীৰ ওপৰত অধ্যয়ন হ'ব পাৰে যে আমাৰ স্থানীয় পৰ্যায়ত কিমান ধৰণৰ ভেকুলী বা বেং আছে আৰু এটা যদি এনেকুৱা স্থান হয় যে এটা জলাশয় অঞ্চল আছে তাৰ ওচৰত ঘাঁহনি বা আছে তাৰ ওচৰত পথাৰ আছে সাধাৰণতে দেখা যায় যে বেং বা ভেকুলীয়ে এই জলাশয়বোৰত কণী পাৰে তাৰ পিছত ডাঙৰ হোৱাৰ লগে লগে সিহঁতে ঘাঁহনি অঞ্চলবোৰলৈ যায় এটা সময়ত গৈ খেতি পথাৰ পায় আকৌ ক্ৰমাগতভাৱে সিহঁতে যেতিয়া আকৌ কণী পাৰিবৰ হয় এই জলাশয় অঞ্চললৈ উভতি আহে তো এতিয়া যদি খুব ভালকে এইটো পৰ্যবেক্ষণ কৰা যায় এই তেওঁলোকৰ যিটো তেওঁলোকৰ পৰিভ্ৰমণৰ যিটো প্ৰক্ৰিয়া এইটোৰ এটা মেপিঙো হ'ব পাৰে বা মানচিত্ৰায়নৰ জৰিয়তে এই প্ৰক্ৰিয়াটো কেনেকুৱা কোনোবাই অধ্যয়ন কৰিব পাৰে গোটেই কথাটো হ'ল যে এনেকুৱা বহুত স্থানীয় পৰ্যায়ত আমাৰ অধ্যয়ন কৰিব পৰা বিষয় আছে তো আমাৰ শিক্ষক বন্ধুসকলৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব আমাৰ শিশুসকলক উদ্বুদ্ধ কৰা তেওঁলোকৰ ওচৰে পাজৰে যিবোৰ সদায় দেখি আছে সেই কথাবোৰক মাজৰ পৰা তেওঁলোকে অধ্যয়নৰ বিষয়বস্তু এটা কেনেকৈ নিৰ্বাচন কৰিব পাৰে এই বিষয়বস্তুটোৰ লগত সংগতি ৰাখি তাৰ কেনেকৈ এটা মেথডলজিকেল ষ্টাডি কৰিব পাৰে সাধাৰণতে অধ্যয়নটো আৰম্ভ কৰা বা ষ্টাডিটো আৰম্ভ কৰাৰ আগতে যদি এটা পৰিকল্পনা কৰি লয় ভাল হয় আৰু সেইটো তেওঁলোকে মানে পৰ্যায়গতভাৱে কৰি যাব পাৰে যিসকল আগ্ৰহী তেওঁলোকে প্ৰত্যেকখন জিলাত থকা জিলা সমন্বয়ক জিলা শৈক্ষিক সমন্বয়কৰ লগত এই সম্পৰ্কে যোগাযোগ কৰিব পাৰে যিসকল আগ্ৰহী অংশগ্ৰহণ কৰিব খোজে আমাৰ এইটো এটা ৱেবছাইটৰ তথ্য ইয়াত দিয়া আছে এই ৱেবছাইটটোত আপোনালোকে গ'লে শিশু বিজ্ঞান সমাৰোহৰ আৰু সবিশেষ তথ্য লাভ কৰিব আৰু কেনেকৈ অংশগ্ৰহণ কৰিব লাগে সেই সম্পৰ্কেও জানিব মই সকলোকে অনুৰোধ জনাম আপোনালোকে এই ৱেবছাইটটোলৈ গৈ আৰু তথ্য আহৰণ কৰিবলৈ তো এইখিনিকে কৈ এই বিষয়বস্তুটো সম্পৰ্কে বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ